সাংঘাতিক ধৰণে ভয় খাইছে বিজেপি কৰ্মীসকলে। গৌৰৱ গগৈ ডাঙৰীয়াই যোৱা কেইদিন ধৰি য'তেই যাত্ৰা আৰম্ভ কৰিছে, আজি বিজেপিৰ ভেৰণীয়া বাহিনীয়ে ততেই তেখেতক বাধা দিয়াৰ কাৰণে চেষ্টা কৰি আছে। গতিকে এই কথাটো প্ৰমাণ কৰে গণতান্ত্ৰিক দেশ এখনত প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজৰ নিজৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ যাত্ৰাত অযথা বাধা আৰোপ কৰাৰ অৰ্থটো কি? তেখেতৰ মাত্ৰ জনপ্ৰিয়তা। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নোৱাৰিলে, আজি লাখ লাখ 23 লাখতকৈ বেছি শিক্ষিত নিবনুৱা ৰেজিষ্টাৰ, তেওঁলোকৰ কোনো সংস্থাপনৰ দিহা কৰিব চৰকাৰে নোৱাৰিলে। কেৱল উচ্ছেদৰ নামত নাটক। কেইজন উচ্ছেদিত পৰিয়াল বাংলাদেশী বিদেশী বুলি মই যোৱা বিধানসভাতো মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ। তেওঁ যিটো ধাৰণা দিব খুজি আছে যে গোটেই বাংলাদেশী বিদেশী অসমৰ মাটি লৈ ল'লে, তেওঁলোকক উচ্ছেদ কৰি আছে। মই প্ৰশ্ন কৰিছিলোঁ যে উচ্ছেদিত মানুহখিনিৰ মাজত কেইটা বিদেশী পালে? এটা বিদেশীও নাই। গতিকে তেওঁ কি ধাৰণা দিব খুজি আছে? এইফালে তেওঁ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰি আছে উচ্ছেদৰ নামত, আনফালে জনজাতীয় মাটিবিলাকো লাখ লাখ হেক্টৰ মাটি তেখেতে আম্বানী আদানী বাবা ৰামদেৱক গতাই দি তেখেতে ৰাজনৈতিক মুনাফা লবি আছে বা তেখেতৰ ব্যক্তিগত লাভালাভ কৰি আছে। তাৰ বাদেতো একো কৰা নাই। আজি বিদেশী বা ইছ্যুটোক লৈ আজি মই যোৱা বিধানসভাত মই প্ৰশ্ন কৰিছিলোঁ যে আজি যে মিয়া বাংলাদেশী যে কৈ আছে, তেখেতৰ আমোলত কিমানজন বাংলাদেশী চিনাক্তকৰণ হ'ল বা বহিষ্কাৰ কৰিব পাৰিলে? এই কথাটোৰ উত্তৰ শুনিলেতো আপোনালোকে আচৰিত হ'ব। 100 বাংলাদেশীতো বিতৰণ কৰিব পৰা নাই অসমৰ পৰা। গতিকে ধাৰণাটো দি আছে অসমত একেবাৰে বাংলাদেশী বিদেশীয়ে গ্ৰাস কৰি পেলালে। আজি ডাবল ইঞ্জিনৰ চৰকাৰ, আজি কেন্দ্ৰত নৰেন্দ্ৰ মোদী, অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। কোনজন ব্যক্তিয়ে সংখ্যালঘু ব্যক্তি বা আমি কোনজন ৰাজনীতিবিদে কৈছোঁ যে অসমত বিদেশী থাকিব লাগে বুলি? আমিতো কৈছোঁ 71 চনৰ 25 মাৰ্চৰ পিছত অসমত যদি কোনো বিদেশী আছে আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক বিতৰণ কৰক। বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তিয়ে নাই। আজি এটা দুৰ্বল ৰাষ্ট্ৰ বাংলাদেশ। আজি কিয় ডাবল ইঞ্জিনৰ চৰকাৰে বাংলাদেশৰ দৰে এটা দুৰ্বল ৰাষ্ট্ৰক হেঁচা প্ৰয়োগ কৰি প্ৰত্যাৱৰ্তন চুক্তি কিয় কৰিব নোৱাৰে? যদি বিদেশী আছে তেওঁলোকক কোনে বিতৰণ কৰাত বাধা দিছে? কোনেওতো বাধা দিয়া নাই। গতিকে মই ভাবোঁ এই হস্তীয়া কথা বতৰাবোৰ কৈ অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি 26ত তেখেতে যি চৰকাৰ অনাৰ এটা অলিক কল্পনা কৰি আছে, এইটো কেতিয়াও অসমৰ ৰাইজে মানি নল'ব আৰু তেখেতৰ বিদায় নিশ্চিত বুলি আপোনালোকে ধৰিব। নেতৃত্বত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব, তাত কোনো ধৰণৰ সন্দেহ নাই। আমি সম্পূৰ্ণ আশাবাদী, কাৰণ গৌৰৱ গগৈৰ জনপ্ৰিয়তাত আজি তেওঁলোকে শংকিত হৈ পৰিছে আৰু সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ য'তেই যাত্ৰা কৰিছে ততেই তেওঁলোকৰ বিজেপিৰ ভেৰণীয়া বাহিনীয়ে বাধা আৰোপ কৰাৰ দৰে ঘৃণনীয় কাণ্ড সংঘটিত কৰি আছে। মিত্ৰতাটো 100% হ'ব। আপোনালোকে দেখিছেই আমাৰ নেতৃবৃন্দই সদায় কৈ আছে যে মিত্ৰতা হ'বই। গতিকে আৰু বিজেপিও বিদায় হ'ব, তাত কোনো সন্দেহ নাই। চাওক, মই এটা কথাই ক'ম, এইটো সম্পূৰ্ণৰূপে তেখেতৰ ৰাজনৈতিক নাটক এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। মই আগতেও কৈছোঁ যে তেখেত সাধাৰণ এজন ব্যক্তি নহয়, তেখেতে এটা ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচিত সাংসদ, দলৰ উপ দলপতি। এই বিষয়টো চাবলৈ কেন্দ্ৰীয় চৰকাৰ আছে, কেন্দ্ৰৰ IB আছে, আছে। গতিকে গৃহ বিভাগ আছে, বৈদেশিক মন্ত্ৰালয় আছে। গতিকে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ এই বিষয়টো চোৱা চিতা কৰাৰ দায়িত্বত আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত যদি কিবা তথ্য আছিলে আগতেই তেওঁ জনাব পাৰিলেহেঁতেন, বা ভাৰত চৰকাৰে ইতিমধ্যে কিবা ব্যৱস্থা নিশ্চিতভাৱে ল'লেহেঁতেন যদি তেখেতৰ এনেকুৱা ধৰণৰ কোনো কথা বা কাণ্ড যদি থাকিলেহেঁতেন। গতিকে মই ভাবোঁ এইটো কোনো ইছ্যুৱে নহয়, কেৱল মাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাৱমূৰ্তি ম্লান কৰাৰ এটা অপকৌশল, এটা অপচেষ্টাহে। ইয়াৰ দ্বাৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা তিল মানুহ কমাব নোৱাৰে